9 মাহ পুৰণি এই গাড়ীখন মাত্ৰ 9 মাহৰ পুৰণি গাড়ী 9 মাহৰ পুৰণি গাড়ী ইয়াতে ক্লিক কৰাৰ লগে লগে হেন্ডেল ওলাই আহিব ধনতৰী গেটৰ পৰা কি নাম আপোনাৰ কনক আচ্ছা গাড়ী কেনেকুৱা পাইছে গাড়ী ভালে আছে গাড়ী ভাল পাইছে 2022 মডেল 2022 অল হুইল ড্ৰাইভ একদম টপ ভেৰিয়েন্ট খন হয় আপুনি ক্ৰয় কৰিছে না গাড়ী হয় হয় কি নাম আপোনাৰ মোৰ নাম খাইৰুল ইছলাম আচ্ছা ক'ৰ পৰা আহিছে মই লাহৰিঘাট জৰি বৰমুৰ আচ্ছা কিমান টকাত লৈছে এইটো গাড়ী ধৰক ইয়াত আহিছোঁ 12টামান বজাত আহিছোঁ আচ্ছা খবৰ ইত্যাদি চাইনে খবৰ ইত্যাদি আপোনাৰ ভিডিঅ' মানে বহুত পাইছোঁ আৰু আপোনাৰ ভিডিঅ'ত বহুত গাড়ী চেলো হৈ আছে আপোনাৰ ভিডিঅ'ত মই আহিছোঁ আচ্ছা মোৰ ভিডিঅ' চাই আহিছে আপোনাৰ ভিডিঅ' গতিকে যেনেকুৱা দেখুওৱা ভিডিঅ'ত তেনেকুৱা পায়নে একদম ৰিয়েল পাইছোঁ ৰিয়েল পাইছে ধুনীয়া নে পাইছোঁ একো ফ্ৰড পাইছে কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই মই বহুত ভাল পাইছোঁ ইয়াত আচ্ছা বহুত ভাল পাইছে মুন্না অটোমোবাইলছত আহি গতিকে আসসালামু আলাইকুম নমস্কাৰ মই তেজপুৰত আহিছোঁ মুন্না অটোমোবাইলছত গাড়ী দেখুৱাম বেছি দেৰি নকৰোঁ কেমেৰা ঘূৰাই দেখুৱাই আছোঁ এয়াতো শ্ব'ৰুমৰ ষ্টক এয়া আপোনালোকক দেখুৱাইছোঁ শ্ব'ৰুমৰ ষ্টক কিন্তু স্ক্ৰীণত যি দেখি আছে সেয়া পাৰ্কিঙৰ ষ্টক আজি দুইটা ষ্টক একলগ কৰি আমি দেখুৱাম যে কিমান কম দামত মুন্না অটোমোবাইলছৰ পৰা আপোনালোকে গাড়ী নিব পাৰিব এয়া হৈছে শ্ব'ৰুমৰ ষ্টক এয়া শ্ব'ৰুমৰ ষ্টক আৰু লগতে স্ক্ৰীণত যি আহি আছে সেয়া পাৰ্কিঙৰ ষ্টক এইগৰাকী ইয়াতে কৰ্মৰত দাদা আপোনাৰ শুভ নাম জনাব নমস্কাৰ মোৰ নাম ভিক্টৰ আচ্ছা মুন্না অটোমোবাইলছৰ এইটো ডিলাৰৰ প্ৰথমটো ডিলাৰৰ এড্ৰেছ দিব হয় আমাৰ ডিলাৰৰ এড্ৰেছ হৈ গ'ল আপোনাৰ ইয়াৰ ৰাষ্ট্ৰভাষা স্কুল প'ল' ফিল্ড এয়া বুকিং হ'ল ন বৰ্তমান গাড়ীখন বুকিং হৈ আছে বৰ্তমান বুকিং আছে তাৰ ডিটেইলছটো দি দিওঁ অঁ নেক্সন XZ+S একদম টপ লাইন হয় Okay. 2023 মডেল 33,000 চলিছে গাড়ী অ'কে এইখনৰ আমি আস্কিং ৰাখিছোঁ 9,55,000 অ'কে এয়া বুকিং হ'ল না বুকিং হৈ গ'ল আচ্ছা আমি চেল্টছ দেখুৱাই আছোঁ কিয়া চেল্টছ কিয়া চেল্টছ 2022 অ'কে GT লাইন অঁ এইখন আমি আস্কিং ৰাখিছোঁ অঁ 12,95,000 আচ্ছা 12,95,000 না হয় 12,95,000 গাড়ী দেখুৱাইছোঁ কিয়া চেল্টছ চব কেইটা চেল্টছ আপোনালোকক দেখুৱাইছোঁ এয়া কিমান ধুনীয়া গাড়ী চাওক আপোনালোকে 26,000 চলিছে মাত্ৰ যদি আপুনি নতুন ল'ব যায় চেল্টছৰ দাম কিন্তু বহুত আছে দৰ্শকসকল গতিকে ইমান দাম দি লোৱাতকৈ আপোনালোকে মানে 6 মাহ বছৰ বা 2 বছৰ পুৰণা গাড়ী যদি লয় আপোনালোকে বহুত টকা কমত পাই আছে চেল্টছৰ ভিতৰ চৰা চাওক আপোনালোকে এয়া ভিতৰ চৰা দেখুৱাইছোঁ আপোনালোকে ক'ব যে আজি যদি আৰম্ভণিতে ভিতৰ চৰা দেখুওৱা নাই এয়া ভিতৰত দেখুৱাইছোঁ চেল্টছৰ কিন্তু ছানৰুফ আছে একদম ধুনীয়া কিয়া চেল্টছ আপোনালোকে পাই আছে 12,95,000 টকা ঠিক আছে এয়া লগতে মুন্না অটোমোবাইলছত আৰু এটা কথা চেল্টছ দেখুৱাইছোঁ কিন্তু আৰু গাড়ী দেখুৱাৰ আগত দেখুৱাইছোঁ মুন্না অটোমোবাইলছ ৱাৰেণ্টি আপোনালোকে পাব লগতে ইয়াতে OLX চাৰ্টিফাইড ডিলাৰ হয় আৰু আপুনি এক্সট্ৰা ৱাৰেণ্টি পাৰচেছ কৰি ল'ব পাৰিব তেওঁলোকৰ যিটো সীমিত ৱাৰেণ্টি সেইটোতো পাবই তাৰ উপৰি যদি বোলো আপোনাৰ বেছি দিনৰ ৱাৰেণ্টি লাগে তেওঁলোকে দিয়া দিনতকৈও বেছি তেতিয়াহ'লে সেই দিনকেইটা আপুনি কিনি ল'ব পাৰিব এয়া কি গাড়ী 2022 মডেল 2022 অল হুইল ড্ৰাইভ একদম টপ ভেৰিয়েন্ট খন হয় 4 হুইল খন হয় আপোনাৰ চলিছে 12,000 কিলোমিটাৰ মাত্ৰ 12,000 কিলোমিটাৰ বৰ্তমান ডিলাৰ ৱাৰেণ্টি পিৰিয়ডত আছে গাড়ীখন এইখনৰ আমি আস্কিং ৰাখিছোঁ 15,25,000 টকা 15,25,000 টকা না এয়া নতুনত কিন্তু আপোনালোকে নাপায় 15,25,000 টকা 21 মান আহি যায় এয়া আপোনালোকে যদি 22, 23, 24 গাড়ী ল'ব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব লাগিব 22, 23, 24 গাড়ী যদি বিচাৰে ভৰি আছে 22, 23, 24 গাড়ী ঠিক আছে নেক্সট আমি ভিতৰত সোমাই গৈ আছোঁ আৰু গাড়ী আছে এয়া দেখুৱাই আছোঁ এয়া Honda Elevate CVT ZX খন হয় 2023 7,000 কিলোমিটাৰ চলিছে 9 মাহ পুৰণি এই গাড়ীখন মাত্ৰ 9 মাহৰ পুৰণি গাড়ী 9 মাহৰ পুৰণি গাড়ী মাত্ৰ 9 মাহৰ পুৰণি গাড়ী দেখুৱাই আছোঁ একদম টপ ভেৰিয়েন্ট খন হয় ZX CVT অটোমেটিকত আছে এইখনৰ আস্কিং ৰাখিছোঁ আমি 14,75,000 14,75,000 নিব পাৰিব মাত্ৰ 9 মাহৰ পুৰণি গাড়ী ছানৰুফ পুৰা লগোৱা আছে আপুনি এক্সট্ৰা একো কামেই কৰাব নালাগে যিটো নতুনত আহে শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে চাওক আপোনালোকে এয়া চাওক আপোনালোকে মাত্ৰ 9 মাহৰ পুৰণি গাড়ী অটোমেটিকত আছে চাওক এয়া ঠিক আছে লগতে ফাইনেন্সৰ সুবিধাও আছে আপোনালোকে ফাইনেন্সত নিব পাৰিব মুন্না অটোমোবাইলছৰ পৰা প্ৰত্যেকখন গাড়ী খালি 13 মডেলৰ ওপৰৰকেইটা ঠিক আছে এয়া দেখুৱাই আছোঁ ফৰ্চুনাৰ আপোনাৰ 2021 মডেল হয় 2021 মডেল আপোনাৰ এইখন গাড়ী চলিছে 54,000 কিলোমিটাৰ ইয়াৰ আস্কিং ৰাখিছোঁ আমি 30,45,000 2021 4x4 খন হয় 2021 4x4 না মেনুৱেল আচ্ছা মেনুৱেল
2021 4x4 চাওক আপোনালোকে লগতে ফাইনেন্সৰ সুবিধাও আছে এয়া চাওক আপোনালোকে ফৰ্চুনাৰ ঠিক আছে আৰু এখন গাড়ী আছে তাৰপিছত আমি পাৰ্কিঙত লৈ গৈ আছোঁ আপোনালোকক এয়া আৰু এখন গাড়ী এখন XUV 700 AX7 আপোনাৰ 3500 কিলোমিটাৰ চলিছে গাড়ীখন মাত্ৰ ওকে 3500 কিলোমিটাৰ চলিছে 2023 নৱেম্বৰ মাহৰ গাড়ী হয় 11 মাহ ৰানিং হৈ আছে আৰু এইখনৰ আমি প্ৰাইস ৰাখিছো 20,25,000 টকা 20,25,000 টকা আপোনালোকে যদি নতুন ল'ব যায় বহুত পৰিব ইয়াতে আপোনালোকে ডোৰৰ হেণ্ডেল বিচাৰি নাপায় এনেকা এখন গাড়ী আপোনালোকক দেখুৱাই আছো ইয়াতে ক্লিক কৰাৰ লগে লগে হেণ্ডেল ওলাই আহিব এনেকে টানি দিলে ডোৰ ওপেন হ'ব আৰু ভিতৰ পৰা চাওক LCD স্ক্ৰীন কিমান ডাঙৰ গোটেইটো ডিসপ্লে লগতে পেনাৰোমিক আপোনালোকে সানৰুফ পাব পেনাৰোমিক সানৰুফ লগতে এয়া চাওক আপোনালোকে এইখিনি সুবিধা আছে গাড়ীৰ নতুন দাম কিন্তু বহুত আছে আৰু ফাইনান্সত নিব হলে আপোনালোকে 32 মানে 35% আপুনি ডাউন পেমেন্ট দিলেই 30% দিলে ওলাই যাব পাৰ্কিঙত আমি আহি পাইছো আগফালেও গাড়ী ৰখোৱা আছে কিন্তু আমি দেখুৱাই আছো মুন্না অটোমোবাইলছৰ কেইখনমান পাৰ্কিং আছে ভালে কেইখনমান পাৰ্কিং আমি আজি এইটো ভিডিঅ'ত দেখুৱাম আৰু এয়া প্ৰথমটো পাৰ্কিং আপোনালোকক দেখুৱাইছো ইয়াতে স্কৰপিঅ চাওক আপোনালোকে দামী দামী গাড়ীৰ হাৰি ইয়াতে চাওক আপোনালোকে কি গাড়ী লাগে এয়া চাওক আপোনালোকে পাৰ্কিং গতিকে পাৰ্কিঙতো আমি দেখুৱাম দাদা ইয়াৰ পৰা আৰম্ভ কৰি একদম দৌৰৰ গতিত স্কৰপিঅ S6 প্লাস S10 কনভাৰ্ট কৰা আছে 2017 মডেল S10 লৈ কনভাৰ্ট কৰা আছে 2017 মডিফাইড কৰা আছে ঠিক আছে প্ৰাইস কিমান প্ৰাইস ৰাখিছো আমি 9,25,000 টকা 9,25,000 টকাত S10 লৈ কনভাৰ্ট কৰা স্কৰপিঅ নিব পাৰিব ঠিক আছে নেক্সট স্কৰপিঅ S10 2015 66,000 চলিছে ওকে এইখনৰ প্ৰাইস ৰাখিছো আমি 9,30,000 ওকে নেক্সট XUV 700 ওকে AX5 अपना पेट्रोल है 2023 मॉडल है 2023 मॉडल है এইখনৰ আস্কিং ৰাখিছো আমি 15,45,000 টকা ওকে লগতে আপোনালোকে ফাইনান্সৰ সুবিধা আছে নিব পাৰিব এক্সট্ৰা ওয়াৰেন্টি পাৰচেজ কৰিবই পাৰিব গমে পাইছে আপোনালোকে নেক্সট এয়া দেখুৱাই আছো হয় অল্টৰাছ G4 4 হুইল ড্ৰাইভ 2019 লাষ্টৰ হয় আচ্ছা মাহিন্দ্ৰা ইয়াৰ প্ৰাইস ৰাখিছো আমি 15,35,000 টকা ওয়াও বহুত দুখ গাড়ী চাওক আপোনালোক বহুত দুখ চাওক এয়া দেখুৱাই আছো ইনোভা ক্ৰিষ্টা 2.4V গুৱাহাটী ৰেজিষ্ট্ৰেচন 2021 মডেল হয় 74,000 চলিছে ওকে এইখনৰ আপোনাৰ আহি যাব আমাৰ আস্কিং প্ৰাইস ৰাখা হৈছে 19,25,000 19,25,000 টকা 19,25,000 ওকে নেক্সট এয়া দেখুৱাই আছো ফৰ্চুনাৰ 4x2 2012 এইখনৰ আমি ৰাখিছো 11,50,000 টকা ওকে নেক্সট এয়া দেখুৱাই নেক্সট এখন আছে ইনোভা 2000 আপোনাৰ 14 হয় 2014 1,70,000 চলি গৈছে এইখনৰ আমি ৰাখিছো 9,65,000 ওকে ঠিক আছে নেক্সট এফালে আমি 407 দেখুৱাই 407 পিকআপ এখন 2000 হয় SFC 407 পিকআপ ট্ৰাক হয় 2017 হয় 2017 হয় এইখন আপোনাৰ চলিছে 80,000 কিলোমিটাৰ এইখনৰ প্ৰাইস ৰাখিছো আমি 5,95,000 ওকে ঠিক আছে নেক্সট এয়া টাটা DI 2016 হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 4,15,000 টকা ওকে নেক্সট এয়া আৰু এখন টাটা DI 207 RX খন হয় 2018 মডেল এইখনৰ প্ৰাইস ৰাখিছো আমি 5,75,000 নেক্সট এয়া এটো বলেৰো পিকআপ 1.7 XL খন হয় 2020 মডেল ইয়াৰ আস্কিং ৰাখিছো আমি 7,95,000 আচ্ছা বলেৰো মানে জিঅমো দেখুৱাইছে একেবাৰে কৈ দিও যে কিমানৰ মাজত আহিব কিমানৰ পৰা কিমান চনৰ আছে ইয়াতে 19 আছে 20 আছে 21 আছে হা কিমান প্ৰাইজত আহিব প্ৰায় আপোনাৰ 19 খন আহি যাব আপোনাৰ 6.5 লাখ টকা আচ্ছা 20 খন আহি যাব আপোনাৰ 7 লাখ টকা তেনেকা ধৰ মডেল বৰ্তমান এটা 19 আৰু 20 আছে বৰ্তমান বলেৰো পিকআপ এটো নিউ মডেল ম্যাক্স পিকআপ হয় ম্যাক্স পিকআপ সিটি হয় 2022 হয় এখন আমাৰ আস্কিং আহিছো 7 লাখ টকা ওকে হয় এখন বলেৰো পিকআপ 4x4 কেম্পাৰ হয় 8,000 চলিছে 8,000 কিলোমিটাৰ চলিছে 2023 মডেল এখনৰ প্ৰাইস ৰাখিছো আমি 9,15,000 টকা ওকে ঠিক আছে
আমি এতিয়া থাৰ দেখুৱাইছো মাহিন্দ্ৰা থাৰ 2x2 নে 4x4 এ এইটো 4x4 আচ্ছা কিমান মডেল মহিন্দ্ৰা থাৰ কমপ্লিট মডিফাইড আছে ৰেংডাৰ গ্ৰিল লগোৱা আছে 2023 মডেল হয় পেট্ৰল ভাৰ্সন হয় 26-27,000 কিলোমিটাৰ চলিছে এইখনৰ আস্কিং হৈছে আমি 13,75,000 আচ্ছা 4x4 13 লাখ এক বছৰ হৈছে আচ্ছা ডিলাৰ ওয়াৰেন্টি পিৰিয়ডত আছে 13,75,000 আচ্ছা 75,000 টাকা 13,75,000 ঠিক আছে আমি নেক্সট এটা পাৰ্কিংত গৈ আছো কাৰণ ইয়াত দেখুৱাইছো খুব কম সময়ৰ ভিতৰত আমি আটাইকেইটা পাৰ্কিং আমি দেখুৱাবলৈ যত্ন কৰিম আৰু এটা পাৰ্কিংত সোমাই আছো ইয়াতো গাড়ী আছে চাওক আপোনালোকে ইয়াত আপোনালোকে ইয়াতো থাৰ পাব মানে মুন্না অটোমোবাইলছত পাৰ্কিঙে থাৰ আছে লগতে এয়া চাওক আপোনালোকে আৰু অন্যান্য গাড়ী আছে দামী কম দামী সকলো গাড়ী মুন্না অটোমোবাইলছত আপোনালোকে পাব কাৰণ ঘূৰি যাব নালাগে ইয়াতে আমি আৰম্ভ কৰোঁ একদম কি মূৰৰ পৰা আমি আৰম্ভ কৰি আছো এই মাথাৰ পৰা আমি আৰম্ভ কৰি আছো চাওক আপোনালোকে ইয়াৰ পৰা ইয়াতে সুইফট ডিজায়াৰ মাৰুতিৰ বহু কেইখন গাড়ী ইয়াতে আছে লগতে প্ৰথমে এয়া হুণ্ডাৰ গাড়ী দেখুৱাইছো এয়া কি গাড়ী হয় এইখন হিউন্ডাই ক্ৰেটা EX ভেৰিয়েন্টখন হয় 2020 মডেল ডিজেলত আছে এইখনৰ আস্কিং হৈছে মানে 9,75,000 ওকে ঠিক আছে নেক্সট এইখন দেখুৱাইছো সুইফট LDI 2020 হয় 60,000 চলিছে এইখনৰ আমি আস্কিং হৈছে 5,65,000 ওকে নেক্সট ফৰ্ডৰ এইখন দেখুৱাইছো ইকোস্পোৰ্ট ফৰ্ড ইকোস্পোৰ্ট টাইটেনিয়াম 2017 মডেল এইখনৰ আস্কিং হৈছে আমি 5 লাখ টকা আচ্ছা নেক্সট এইখন দেখুৱাইছো WagonR 2015 মডেল হয় আপোনাৰ সিঙ্গেল অনাৰ কাৰ এইখনৰ আস্কিং হৈছে আমি 3,50,000 টকা ওকে নেক্সট এইখন দেখুৱাইছো ৰেনল্ট ডাস্টাৰ RXZ 2017 ৰ টপ মডেল হয় এইখনৰ আস্কিং ৰাখিছো আমি 5,75,000 ওকে Honda Jazz হয় এখন Honda Jazz 1.2 CVT একদম টপ ভেৰিয়েন্ট খন হয় 2017 মডেল এইখনৰ আমি আস্কিং ৰাখিছো 475 এয়া ভেনু Hyundai Venue S ভেৰিয়েন্ট খন হয় 18,000 চলিছে 2021 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 7,55,000 ওকে নেক্সট এয়া দেখুৱাইছো i20 Magna 1.2 কাপ্পা খন হয় 2020 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 6,45,000 ওকে নেক্সট এয়া দেখুৱাইছো Tata Altroz 2020 ৰ XZ একদম টপ ভেৰিয়েন্ট খন হয় এইখনৰ আপোনাৰ আস্কিং ৰাখিছো 6,40,000 টকা ওকে আৰু গাড়ী সোমাই আছে চাওক আপোনালোকে আৰু সোমাই আছে গাড়ী ঠিক আছে এয়া দেখুৱাইছো ৰেনল্ট ট্ৰাইবাৰ RXT 2022 মডেল এইখনৰ আমি আস্কিং ৰাখিছো 6 লাখ টকা থাৰ 4x4 নে 2x2 এটো 4x4 হয় 4x4 কিমান মডেল থাৰ 4x4 হাৰ্ড টপ 54,000 কিলোমিটাৰ চলিছে 2021 মডেল 21 মডেল হয় 54,000 কিলোমিটাৰ চলিছে না পেট্ৰল হয় এইখনৰ আমি আস্কিং ৰাখিছো 10,95,000 আচ্ছা ঠিক আছে আৰু নেগোচিয়েবল হ'ব নেক্সট এয়া দেখুৱাইছো Hyundai এখন গ্ৰেণ্ড আইটেন আপোনাৰ 2013 মডেল স্পোর্টস ভেৰিয়েন্ট খন হয় 60,000 চলিছে এইখনৰ আমি আস্কিং ৰাখিছো 345 ওকে 3,45,000 এয়া দেখুৱাইছো KOV 100 ওকে KOV 100 K2 খন হয় 61,000 কিলোমিটাৰ চলিছে 2017 মডেল এইখনৰ প্ৰাইস ৰাখিছো আমি 2,95,000 ওকে নেক্সট এয়া আৰু এখন গাড়ী WRV 1.5 VX ID টেক হয় ডিজেলত আছে এইখনৰ আমি 2017 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 6 লাখ টকা ওকে ঠিক আছে আৰু এখন পাৰ্কিং আছে ইয়াতে শেষ নহয় আৰু এখন পাৰ্কিং দেখুৱাই শেষ কৰিম এয়া আৰু এখন পাৰ্কিং আমি সোমাই গৈছো ইয়াতো ঢেৰ গাড়ী আছে চাওক আপোনালোকে ইয়াতো ঢেৰ গাড়ী আছে মালবাহী গাড়ী আছে মালবাহীৰ পৰা আৰম্ভ কৰি আছো ইয়া হয় মালবাহী সুপাৰ কেৰি পেট্ৰল নে ডিজেল এখন সুপাৰ কেৰি ষ্টেণ্ডাৰ্ড পেট্ৰল হয় 2020 মডেল এইখনৰ আমি আস্কিং ৰাখিছো 4,35,000 টকা ওকে লগতে ফাইনান্সৰ সুবিধা আছে আপোনালোকে নিব পাৰিব এইবোৰ গাড়ী ফাইনান্স নাই যিবোৰ গাড়ী 13 মডেলৰ তলত সেইবোৰ গাড়ী আপোনালোকে কেছ নিব লাগিব এয়া অল্টো 800 কি Euro 2 নে Euro 3 এইখন Alto 800 Euro 2 হয় আপোনাৰ 2009 মডেল হয় এইখন আমি একদম কম ভাওত এৰি আছো 1,45,000 1,45,000 টকা ন
1,45,000 ঠিক আছে লগতে এইটো ক্যাশ নিব লাগিব আপোনালোকে আৰু দেখুৱাইছো এয়া ইকোভেন 5 সিটাৰ এসি খন হয় এসি পুৰা আছে না কিমান চনৰ 30000 চলিছে 2020 চনৰ হয় 2020 ৰ ইয়াৰ প্ৰাইস আছে 4,95,000 4,95,000 ঠিক আছে এস গোল্ড এসি গোল্ড টাটা এসি গোল্ড BS4 2021 মডেল হয় BS6 সরি 2021 মডেল হয় BS6 এখনৰ প্ৰাইস আছে আমি 4 লাখ টকা ওকে নেক্সট এয়া দেখুৱাইছো এয়া i20 আস্থা 2015 মডেল 2015 মডেল এখনৰ প্ৰাইস আছে আমি 4,25,000 টকা ওকে নেক্সট এয়া দেখুৱাইছো ওয়াগনার নিউ মডেল ওয়াগনার কিমান চনৰ ওয়াগনার ZXi একদম টপ ভেরিয়েন্ট খন হয় 2022 চনৰ বৰ্তমান গাড়ীখন ডিলাৰ ওয়াৰেন্টি পিৰিয়ডত আছে এইখন আহি যাব আপোনাৰ 6 লাখ টকা ওকে নেক্সট এয়া দেখুৱাইছো Renault Kwid RXT 2021 মডেল এইখন আমাৰ আস্কিং আছে 3,95,000 ওকে নেক্সট এয়া দেখুৱাইছো i10 স্পোর্টস হয় 2011 মডেল 50,000 কিলোমিটার চলিছে সিঙ্গেল ওনার গাড়ি হয় এইখনৰ আমি আস্কিং আছে 2,15,000 টকা ইয়া আৰু এখন i10 2014 চনৰ i10 GLS এইখনৰ আমি আস্কিং ৰাখিছো 2,65,000 ইয়া Honda Jazz 2017 মডেল 16 মডেল সরি আপনার এইখনৰ আস্কিং ৰাখিছো 4,75,000 ইয়া S-Cross ডিজেল আপনার 2017 মডেল এইখনৰ আস্কিং ৰাখিছো 4,75,000 ওকে আৰু এমো গাড়ী আছে মালবাহী গাড়ী ইয়া টাটা এস গোল্ড কিমান চনৰ ইয়া এইখন আপোনাৰ CX-LD খন হয় আপোনাৰ 2023 চনৰ হয় 2023 চনৰ এইখনৰ আমাৰ আস্কিং ৰাখিছো 4,25,000 4,25,000 না ইয়া দেখুৱাইছো আমি দেখুৱাই শেষ কৰিছো এইটো পাৰ্কিং গতিকে আপোনালোকে যদি নিব বিচাৰিছে মুন্না অটোমোবাইলছৰ পৰা যিকোনো গাড়ী আপোনালোকে লওক ওয়াৰেন্টি আপুনি এক্সট্ৰা পাৰচেজ কৰি ল'ব পাৰিব সেই সুবিধা আছে মুন্না অটোমোবাইলছত আৰু ফাইনান্সৰ সুবিধা আছে মাত্ৰ গাড়ী 13ৰ ওপৰ মডেল হ'ব লাগিব তেতিয়া ইজি ফাইনান্স হৈ যাব আৰু ইমান হেংজেং নাই ইমান ডকুমেন্টছ নালাগে একদম সিম্পল ডকুমেন্টছৰ মাজত যদি আপোনাৰ সিভিল ভাল আছে তেতিয়ালে সোনকালে লোন কৰাই আপুনি গাড়ী নিব পাৰিব যদি আপোনাৰ হাতত কেছ পইচা নাথাকে আৰু যদি কয় যে নাই কেছত নিম কেছতো নিব পাৰিব মাত্ৰ ডিসপ্লে দিয়া নাম্বাৰ হতে আপোনালোকে যোগাযোগ কৰি আহক